নমস্কাৰ আশা কৰো আপোনালোক সকলো ভালে আছে আমি যেতিয়া বজাৰত ফলমূল কিনিবলৈ যাওঁ তেতিয়া আমাৰ চকু সাধাৰণতে বিদেশী ফলমূল বিলাকৰ ওপৰত বেছিকৈ পৰে আমি ভাবো যে ষ্ট্ৰবেৰী ব্ল্যাকবেৰী আদি ফলমূলসমূহ আমাৰ কাৰণে বেছি উপকাৰী কিন্তু এই ধাৰণাটো সম্পূৰ্ণ ভুল হয় ষ্ট্ৰবেৰী ব্ল্যাকবেৰীতকৈ বহু গুণে উৎকৃষ্ট মানদণ্ডৰ ফল হৈছে আমাৰ অসমৰ থলুৱা ফলমূলসমূহ তেনেকুৱা এবিধ থলুৱা ফল হৈছে নুনি গছৰ ফল এই ফলবিধ আমাৰ কাৰণে কিয় আৰু কিমান উপকাৰী সেই কাৰণবিলাক জানিলে হয়তো আপোনালোক আচৰিত হ'ব তেনেহলে ভিডিওটো দেৰি নকৰো আৰম্ভ কৰো আহক নুনি গছক ইংৰাজীত মালবেৰী বুলি কোৱা হয় বা সিল্ক ওয়ার্ম মালবেৰী বুলি কোৱা হয় সিল্ক ওয়ার্ম মানে হৈছে পাত পলু কাৰণ নুনি গছৰ পাত পলুৰ প্ৰধান খাদ্য গতিকে অসমৰ বয়ন শিল্পৰ লগতো জড়িত নুনি গছ সেই কাৰণে অসমত ইয়াৰ উৎপাদন কৰা হয় নুনি গছৰ প্ৰথম বেনিফিট বা উপকাৰিতাটো দেখা যায় আমাৰ চুলিৰ ক্ষেত্ৰত নুনি গছৰ পাত চুলিৰ দুটা সমস্যাত উপকাৰী এটা হৈছে হেয়াৰ ফল বা চুলি সৰা আৰু আনটো হৈছে প্ৰিমেচিয়ৰ গ্ৰে হেয়াৰ অৰ্থাৎ অসময়ত চুলি পকা বা অকাল পকতা নুনি গছৰ পাত চুলিৰ এই দুটা সমস্যাত কিয় উপকাৰী তাৰ কাৰণবিলাক জানিলে হয়তো আপোনালোক আচৰিত হ'ব নুনি গছৰ পাত চুলিত নিয়মীয়াকৈ লগালে বা সপ্তাহত এদিন বা দুদিনকৈ যদি লগোৱা যায় তেতিয়া নতুন চুলি গজে আৰু চুলি সৰা সমস্যাও বহুতখিনি কমি যায় আৰু নুনি গছৰ পাত চুলিত লগালে চুলিৰ মেলানিন উৎপাদন বৃদ্ধি হয় আৰু এই মেলানিনৰ বাবে আসলতে আমাৰ চুলিখিনি কলা হৈ থাকে আৰু মেলানিনৰ উৎপাদন কমি গলে চুলিখিনি পকি যায় বিশেষকৈ অসময়ত বা অকালতে যেতিয়া পকে তেতিয়া নুনি গছৰ পাত চুলিত লগালে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় এতিয়া কথা হৈছে চুলিৰ এই দুটা সমস্যাত নুনি গছৰ পাত আমি কিদৰে ব্যৱহাৰ কৰিব লাগে নুনি গছৰ পাত পটাত পিচি বা মিক্সিত পিচি ভালদৰে পেষ্ট বনাই শ্যাম্পু কৰাৰ আধা ঘণ্টামানৰ আগত চুলিত হেনাৰ দৰে লগাব লাগে কিন্তু চুলিত লগোৱাৰ আগতে চুলিখিনি ভালদৰে পৰিষ্কাৰ কৰি লগাব লাগে অন্যথা হয়তো ভাল ৰিজাল্ট পোৱা নাযাবও পাৰে আৰু সপ্তাহত এদিন বা দুদিনকৈ এইদৰে যদি নিয়মীয়াকৈ কেইমাহমান লগোৱা যায় তেতিয়া চুলি সৰা আৰু চুলি পকাৰ সমস্যা বহুতখিনি কমি যায় কিন্তু আজিকালি আমি এনেকুৱা প্ৰাকৃতিক উপাদানৰ সলনি বজাৰৰ দামী দামী শ্যাম্পুৰ প্ৰতি বেছিকৈ আগ্ৰহী হোৱাৰ কাৰণে আমাৰ সমস্যাবিলাকো বেছিকৈ বাঢ়িবলৈ ধৰিছে নুনি গছৰ 2 নম্বৰ বেনিফিটটো দেখা যায় আমাৰ স্কিনৰ ক্ষেত্ৰত নুনি গছ আমাৰ স্কিনৰ কাৰণে কিয় আৰু কিমান উপকাৰী নুনি গছৰ ফলত আছে এটা বিশেষ ধৰণৰ এন্টিঅক্সিডেন্ট যিয়ে আমাৰ স্কিনখনক সূৰ্যৰ ক্ষতিকাৰক আল্ট্ৰাভায়োলেট ৰশ্মিৰ পৰা বচাই ৰাখে স্কিনখন ব্ৰাইট কৰে আৰু ছালৰ কলা দাগৰ সমস্যাও দূৰ কৰে তদুপৰি এন্টি এজিং হিচাপেও কাম কৰে অৰ্থাৎ আমাৰ স্কিনত সোনকালে বয়সৰ চাপ পৰিবলৈ নিদিয়াকৈ ৰাখে গতিকে এখন ধুনীয়া স্কিনৰ যদি গৰাকী হ'ব খুজিছে তেন্তে নুনি গছৰ ফল খাওক এলাৰ্জি একজিমা সোৰিয়াসিছ কেবিছ আদি ছালৰ কেইবাটাও ডাঙৰ সমস্যাত নুনি গছৰ ফল আৰু পাত বহুত উপকাৰী কাৰণ নুনি গছৰ ফল হৈছে এটা নেচাৰেল ব্লাড পিউৰিফায়াৰ অৰ্থাৎ ই আমাৰ তেজৰ শোধন কৰে ইমিউনিটি ষ্ট্ৰং কৰে আৰু ইয়াৰ এন্টি ভাইৰেল এন্টি বেক্টেৰিয়েল প্ৰপাৰ্টিজ আছে গতিকে ছালৰ এই সমস্যাবিলাকত বহুত উপকাৰী আৰু স্কেবিছ নামৰ ৰোগটোত নুনি গছৰ পাত খুন্দি তাৰ পেষ্ট আক্ৰান্ত অংশত কিছুদিন নিয়মীয়াকৈ লগালে যথেষ্ট ভাল ৰিজাল্ট পোৱা যায় 3 নম্বৰ বেনিফিট বা উপকাৰিতাটো দেখা যায় আমাৰ হাৰ্টৰ ক্ষেত্ৰত নুনি গছৰ ফলত আছে কিছুমান বিশেষ ধৰণৰ এন্টিঅক্সিডেন্ট যিয়ে আমাৰ তেজৰ অপকাৰী এলডিএল নামৰ কোলেষ্ট্ৰলটো নবহাকৈ ৰাখে আৰু ৰক্তচাপ বা ব্লাড প্ৰেছাৰো নৰ্মেল কৰি ৰাখে আৰু কোলেষ্ট্ৰল আৰু ৰক্তচাপ যদি নৰ্মেল হৈ থাকে তেতিয়া আমাৰ হাৰ্টটো বহু দিনলৈ ভাল হৈ থাকে আৰু হাৰ্টৰ বেমাৰো সহজতে নহয় গতিকে হাৰ্ট ভালে ৰাখিবলৈ নুনি গছৰ দৰে ফল খাওক 4 নম্বৰ উপকাৰিতাটো দেখা যায় আমাৰ কিডনিৰ ক্ষেত্ৰত নুনি গছৰ ফল খালে আমাৰ কিডনিৰ ফাংচন ভালে থাকে অৰ্থাৎ আমাৰ পেচাব পৰিষ্কাৰ হৈ থাকে গতিকে যিসকল ব্যক্তিৰ গৰম দিনত পেচাব জ্বলা-পোৰা কৰে আৰু যিসকল মহিলাৰ ইউৰিনাৰী ট্ৰেক ইনফেকচন থাকে তেওঁলোকে নুনি গছৰ ফল খালে নিশ্চয় উপকৃত হ'ব 5 নম্বৰ ডাঙৰ ঔষধি গুণটো হৈছে যে নুনি গছৰ ফলে প্ৰাকৃতিকভাৱে ডায়াবেটিছ ৰোগ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ দুইটাই কৰিব পাৰে অৰ্থাৎ এজন সুস্থ ব্যক্তিয়ে যদি নুনি গছৰ ফল খায় তেতিয়া ডায়াবেটিছ ৰোগ হোৱাৰ সম্ভাৱনা বহুতখিনি কমি যায় আৰু ডায়াবেটিছ ৰোগীও যদি নুনি গছৰ ফল খায় তেওঁলোকৰ ব্লাড সুগাৰ বা যিটো তেজৰ শৰ্কৰা থাকে সেইটো নিয়ন্ত্ৰণত থাকে প্ৰাকৃতিকভাৱে গতিকে ডায়াবেটিছ নামৰ ডাঙৰ বেমাৰটোৰ পৰা যদি আমি বাচি থাকিব খুজো প্ৰাকৃতিকভাৱে তেন্তে নুনি গছৰ ফল খাব পাৰোঁ 6 নম্বৰ বিশেষ ঔষধি গুণটো হৈছে যে নুনি গছৰ ফলৰ
এণ্টি কেঞ্চাৰ প্ৰপাৰ্টিজ আছে, অৰ্থাৎ ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে। কাৰণ নুনী গছৰ ফলত আছে এন্থোচায়ানিনৰ দৰে কিছুমান বিশেষ ধৰণৰ এণ্টি অক্সিডেণ্ট যিয়ে কেঞ্চাৰ কোষৰ উৎপাদন বৃদ্ধিত বাধা প্ৰদান কৰে বা কেঞ্চাৰ চেলৰ গ্ৰোথত বাধা প্ৰদান কৰে। আজিকালি কেঞ্চাৰ ৰোগ বহু গুণে বাঢ়িবলৈ ধৰিছে, গতিকে আমি নিজকে বচাই ৰাখিবলৈ হ'লে এনেকুৱা এণ্টি অক্সিডেণ্টযুক্ত খাদ্য খোৱাত গুৰুত্ব দিয়াটো দৰকাৰ। 7 নম্বৰ বেনিফিট বা উপকাৰিতাটো দেখা যায় আমাৰ ইমিউন ছিষ্টেম বা ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ ক্ষেত্ৰত। নুনী গছৰ ফলত আছে কিছুমান বিশেষ ধৰণৰ এলকেলয়েড যিয়ে আমাৰ তেজত থকা WBC বা শ্বেত-ৰক্ত কণিকাৰ উৎপাদন বৃদ্ধি কৰে আৰু শ্বেত-ৰক্ত কণিকাবোৰে আমাৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আৰু নুনী গছৰ ফলত আছে ভিটামিন চি আৰু এণ্টি অক্সিডেণ্ট যিয়ে নেচাৰেলি আমাৰ ইমিউনিটি ষ্ট্ৰং কৰে। আৰু নুনী গছৰ ফলত এণ্টি বেক্টেৰিয়েল এণ্টিভাইৰেল আদি গুণ থকাৰ কাৰণে আমি ছিজনেল বেমাৰ যেনে জ্বৰ, কাহ, চৰ্দি আদিৰ পৰাও নেচাৰেলি বাচি থাকিব পাৰোঁ বা এইবিলাক ৰোগৰ ক্ষেত্ৰত আমি যুঁজিবলৈ যথেষ্ট শক্তি লাভ কৰোঁ। 8 নম্বৰ উপকাৰিতাটো দেখা যায় আমাৰ হাড় বা বোন হেল্থৰ ক্ষেত্ৰত। নুনী গছৰ ফলত আছে কেলছিয়াম, মেগনেছিয়াম, ফছফৰাছ আদিৰ দৰে খনিজ পদাৰ্থ যিয়ে আমাৰ হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে। আৰু ইয়াৰ এণ্টি ইনফ্লেমেটৰী গুণ থকাৰ কাৰণে গাঁঠিৰ বিষ বা আৰ্থ্ৰাইটিছ বা জইণ্ট পেইনৰ সমস্যাটো নুনী গছৰ ফল উপকাৰী। যিসকল মহিলাৰ অষ্ট্ৰিঅ'পৰচিছৰ সমস্যা আছে তেওঁলোকে নুনী গছৰ ফল খালে যথেষ্ট উপকৃত হ'ব। 9 নম্বৰ বেনিফিট বা উপকাৰিতাটো দেখা যায় আমাৰ লিভাৰৰ ক্ষেত্ৰত। নুনী গছৰ ফল খালে আমাৰ লিভাৰ ফাংচন ভালে থাকে আৰু সেইকাৰণে আমি জণ্ডিছ, ফেটি লিভাৰ আদি সমস্যাবিলাকৰ পৰাও নেচাৰেলি বাচি থাকিব পাৰোঁ। 10 নম্বৰ উপকাৰিতাটো দেখা যায় আমাৰ চকুৰ ক্ষেত্ৰত। নুনী গছৰ ফল আমাৰ চকুৰ কাৰণে কিয় উপকাৰী? নুনী গছৰ ফলত আছে ভিটামিন এ যিয়ে আমাৰ চকুৰ দৃষ্টিশক্তি অটুট ৰখাত সহায় কৰে আৰু চকুক বিভিন্ন ৰোগৰ পৰা বচাই ৰাখে। নুনী গছৰ ফলত আছে কিছুমান বিশেষ ধৰণৰ এণ্টি অক্সিডেণ্ট যিয়ে আমাৰ চকুৰ পৰ্দা বা ৰেটিনাখনকো বিভিন্ন ৰোগৰ পৰা বা বিভিন্ন ক্ষতিকাৰক প্ৰভাৱৰ পৰা প্ৰটেকশ্যন দিয়ে। 11 নম্বৰ উপকাৰিতাটো দেখা যায় আইৰণ ডেফিচিয়েঞ্চি এনিমিয়া বা ৰক্তহীনতাৰ ক্ষেত্ৰত। যিসকল ব্যক্তিৰ এই সমস্যা আছে তেওঁলোকে নুনী গছৰ ফল নিয়মীয়াকৈ খালে যথেষ্ট উপকৃত হ'ব, কাৰণ ইয়াত আছে আইৰণ যিয়ে তেজৰ হিমগ্ল'বিনৰ পৰিমাণ বা পাৰ্চেণ্টেজ বঢ়ায় আৰু ইয়াত থকা ভিটামিন চিয়ে খাদ্যত থকা আইৰণৰ শোষণত সহায় কৰে, যাৰ কাৰণে ৰক্তহীনতা বা এনিমিয়া দূৰ হয়। 12 নম্বৰ উপকাৰিতাটো দেখা যায় আমাৰ ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰৰ ওপৰত। নুনী গছৰ ফলত আছে পেক্টিন নামৰ এবিধ ফাইবাৰ যিয়ে আমাৰ পেট খোলোচা কৰি ৰাখে, অৰ্থাৎ পায়খানা পৰিষ্কাৰ কৰে, যাৰ কাৰণে কনষ্টিপেশ্যন আৰু পাইলছৰ সমস্যাৰ পৰা আমি নেচাৰেলি বাচি থাকিব পাৰোঁ। যাৰ এনেকুৱা সমস্যা আছে তেওঁলোকেও নুনী গছৰ ফল খালে নিশ্চয় উপকৃত হ'ব। 13 নম্বৰ বেনিফিট বা উপকাৰিতাটো দেখা যায় ফেট লছ বা ৱেইট লছৰ ক্ষেত্ৰত। দেহৰ এক্সট্ৰা ফেট কমাই যদি ফিট থাকিব খুজিছে তেন্তে নুনী গছৰ ফলৰ দৰে এণ্টি অক্সিডেণ্ট থকা খাদ্য বা ফলসমূহ খাওক, কাৰণ এনেকুৱা খাদ্যত থকা এণ্টি অক্সিডেণ্ট আৰু ফাইবাৰে দেহৰ মেটাবলিজিম বৃদ্ধি কৰে আৰু আমাৰ দেহৰ এক্সট্ৰা ফেটখিনি কমাই আমাক ফিট ৰখাত সহায় কৰে। বহাগ জেঠ মাহত নুনী গছৰ ফল খালে আমি 14 নম্বৰ বিশেষ উপকাৰিতাটো লাভ কৰোঁ। এই উপকাৰিতাটো হৈছে এই সময়ত আমাৰ বাবে নুনী গছৰ ফল এটা নেচাৰেল হেল্থ ছাপ্লিমেণ্টৰ দৰে, কাৰণ এই সময়ত অলপমান গৰম হোৱাৰ বাবে আমাৰ শৰীৰটো ভাগৰুৱা হয়, খুব বেছি পিয়াহ লাগে আৰু কেতিয়াবা ডিহাইড্ৰেশ্যনো হয়। গতিকে ডিহাইড্ৰেশ্যন দূৰ কৰিবলৈ, ভাগৰুৱা ভাৱ নাইকিয়া কৰিবলৈ বা পিয়াহটো দূৰ কৰিবলৈ হ'লে আমি নুনী গছৰ ফল খাব পাৰোঁ বা ফলৰ চৰ্বত খাব পাৰোঁ। গতিকে এই 14টা গুণ থকা নুনী গছৰ ফল খালে আমি দামী দামী বিদেশী ফল কিনি নেখালেও হ'ল। সকলোবিলাক ভাল গুণ আছে যদিও কেতিয়াবা কিছুমান ক্ষেত্ৰত অপকাৰীও হ'ব পাৰে। বিশেষকৈ ৰাতি পৰাপক্ষত যিকোনো ফলেই খাব নালাগে, কাৰণ ৰাতি খালে কেতিয়াবা এচিডিটি বা গেছৰ সমস্যা বা পেট ফুলাৰ সমস্যা হ'ব পাৰে আৰু বেছিকৈ খালে কেতিয়াবা হাইপ'গ্লাইচেমিয়া হ'ব পাৰে বা তেজত শৰ্কৰা বা চুগাৰৰ পৰিমাণ কমি যাব পাৰে। গতিকে এই ক্ষেত্ৰত আমি সকলো সাৱধান হোৱা উচিত। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেন্তে প্লিজ শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।